ৰঞ্জিত ঠিক আছে ৰঞ্জিত ঠিক আছে না যোৱাকালি আমাৰ এগৰাকী মহিলাৰ ঘৰৰ ছোৱালীৰ মৃত্যু হৈছিলে বহু 5 বছৰ বেমাৰ হোৱাৰ পিছত তেখেতৰ যেতিয়া ডেড বডি সংস্কাৰৰ কাৰণে লৈ যাওঁতে পানী আছিলে গতিকে নাৱেদি লৈ গৈছিলে আৰু নাৱেদি লৈ যাওঁতে সংস্কাৰ কৰাৰ পিছত সৎকাৰ কৰাৰ পিছত উভতি আহোঁতে ঘৰখনৰ 5জন মানুহ অঞ্জনা মালাকাৰ যিগৰাকী মহিলাৰ মৃত্যু হৈছিলে বেমাৰত ভুগি তেওঁৰে সম্পৰ্কীয় আৰু 5গৰাকী মানুহৰ মৃত্যু হয় সুজন মালাকাৰ জিতু কৰ্মকাৰ প্ৰসেনজিৎ সাহা গৌৰাংগ মালাকাৰ আৰু উদয় চৰকাৰ এই 5গৰাকী মানুহে মৃত মহিলাগৰাকীৰ আত্মীয় আছিলে গোটেই গাঁওখনতে শোকৰ ছাঁ পৰিছে মই আৰু মন্ত্ৰী অশোক সিংঘাল আমি ইয়াত আহিলোঁ শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনালোঁ আৰু তেওঁলোকৰ দুখৰ সমভাগী হ'বৰ বাবে চেষ্টা কৰিছোঁ সান্তনা দিছোঁ কিন্তু ভগৱানৰ বা নিয়তিৰ লগত যুঁজাৰ সাহস আমাৰ কাৰোৱে নাই এই সময়ত ইজনে সিজনক সাহস দি আমি পৰিয়ালটোক দুখৰ পৰা আঁতৰাই অনাৰ বাবে চেষ্টা কৰিব লাগিব মই গাঁৱৰ ৰাস্তা বৰ্তমান বেমাৰ ঘৰত বেমাৰ আজাৰো আছে পৰিয়ালটো চলাৰো ৰাস্তা নাই ভৱিষ্যতে মই যি পাৰোঁ আৰু সহায় কৰাৰ কাৰণে চেষ্টা কৰিম ৰাইজৰ খুব আছে ৰাস্তাটোৰ কাৰণে বিশেষকৈ 5খন গাঁৱৰ শ্মশান তাতে আছে ইয়াতে শ্মশানখন পানীৰ মাজত আছে কি আছে কি নাই মই ইমান সোধা নাই আজি পৰিৱেশটো বেয়া পিছত মই সুধি ল'ম এবাৰ As of now, flood situation has improved. Water is receding, and unless third wave comes, I think second wave is almost over now. What do you say on Rahul Gandhi anti? Sir, the opportunity প্রশ্ন স্যার এই স্যার এপিএসসির আর্হিত যেটো এক্সাম স্যার আপনি অলরেডি ক্লিয়ার